ছাত্ৰ-ছাত্ৰীসকল ভাষা জ্ঞান পৰীক্ষাৰ কাৰণে আন এটি গুৰুত্বপূৰ্ণ পেছেজ লৈ তোমালোকৰ সন্মুখত মই আহিছোঁ। তোমালোকক পঢ়াই শুনাই ইয়াত থকা আনচাৰখিনি মই সলভ কৰি দিছোঁ। তোমালোকে চাই থাকিবা, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আমি আৰম্ভ কৰিছোঁ। কি আছিলে এইটো? আদিম অৱস্থাত ৰবা লিখাটো মোটা হৈছে, মই চিকনা কৰি দিছোঁ। ফাইন। আদিম অৱস্থাত মানুহে জুইৰ ব্যৱহাৰ নাজানিছিল। সেই সময়ত বোধ কৰক কোনোবা মানুহে দুৰ্ঘটনাক্ৰমে শিলে শিলে ঘঁহনি খাই জুইৰ ফিৰিঙতি ওলোৱাটো লক্ষ্য কৰিছিল আৰু সেই জুইক তুলাজাতীয় বস্তুত সংগ্ৰহ কৰি ৰাখিছিল। আচ্ছা, মানুহে সেই সময়ত শস্যৰ বাবে জন্তু পুহিব শিকিছিল। সেই জন্তু আৰু মানুহৰ নিজৰ খাদ্যৰ সন্ধানত ইঠাইৰ পৰা সিঠাইলৈ ঘূৰি ফুৰিছিল। এইদৰে ঘূৰি ফুৰোতে বোধ কৰক কেতিয়াবা খাই পেলাই দিয়া গছৰ গুটিৰ পৰা গছ হোৱাটো লক্ষ্য কৰিছিল আৰু তাৰ পৰাই কৃষিৰ আৱিষ্কাৰ হৈছিল। কৃষিৰ আৱিষ্কাৰৰ লগে লগে মানুহৰ জীৱনলৈ এটা সুদূৰ প্ৰসাৰী পৰিৱৰ্তন আহিছিল। মানুহৰ খাদ্যৰ যোগান নিয়মীয়া হোৱাৰ বাবে মানুহে খাদ্যৰ সন্ধানত এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিবলগীয়া নোহোৱা হ'ল। ইয়াৰ ফলত লাহে লাহে মানুহে নিজৰ ঘৰ সাজিবলৈ আৰম্ভ কৰিলে, ফলত চহৰ হ'ল। তাৰ পিছত কোনোবাই চকাৰ আৱিষ্কাৰ কৰিলে আৰু এই চকাৰ পৰাই চাইকেল, গাড়ী ইত্যাদি আৱিষ্কাৰ হ'ল। কি ধুনীয়া এটা টপিক। ইয়াত কি কি কুৱেশ্যন দিছে, কুৱেশ্যনবোৰ চাই আমি ইয়াৰ সলিউশ্যনবিলাক উলিয়াবলৈ চেষ্টা কৰিম। ফাৰ্ষ্ট তোমালোকৰ কুৱেশ্যন নম্বৰ এইটো। মানুহে অলপ মোটা কৰি দিছোঁ ৰ'বা। মানুহৰ প্ৰথম উল্লেখযোগ্য আৱিষ্কাৰ কি আছিল? মানুহৰ প্ৰথম উল্লেখযোগ্য আৱিষ্কাৰ কি হ'ব এইটো? এই কথা হিচাপে তোমালোকৰ হ'ব লাগে জুই, হয়নে? ফাৰ্ষ্টে মানুহে জুই আৱিষ্কাৰ কৰিছিল। তাৰপিছত তোমালোকৰ কি আছিলে? মানুহৰ যাযাবৰী জীৱনলৈ কি বস্তুৰ আৱিষ্কাৰে সুদূৰ প্ৰসাৰী পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছিল? জুইৰ আৱিষ্কাৰৰ লগে লগে এইটো নহয়, চকাৰ আৱিষ্কাৰৰ লগে লগে এইটো নহয়, কৃষি আৱিষ্কাৰৰ লগে লগে মানুহৰ যাযাবৰী জীৱনলৈ স্থিৰতা আনি দিয়াত এক সুদূৰ প্ৰসাৰী পৰিৱৰ্তন আহিছিল। অপশ্যন নম্বৰ গ, এইটো হ'ব তোমালোকৰ ৰাইট এনচাৰ। ফাইন। তাৰপিছত কৃষিৰ আৱিষ্কাৰৰ লগে লগে কিহৰ বিকাশ হৈছিল? কৃষিৰ আৱিষ্কাৰ হোৱাৰ লগে লগে কি আছিলে? মানুহৰ নানা ধৰণৰ উৎসৱ বিকাশ ঘটিছিল। আৱিষ্কাৰৰ লগে লগে যান্ত্ৰিক সভ্যতাৰ, কৃষিৰ আৱিষ্কাৰৰ লগে লগে মানুহৰ সামাজিক জীৱনৰ আৰম্ভ হৈছিল। মানুহৰ চহৰমুখী সভ্যতাৰ স্থিতি হ'ল। সেইটোৱে হ'ব এই টপিক হিচাপে একচুৱেলি। ঠিক আছে, ৰ'বাচোন। কৃষি আৱিষ্কাৰ হোৱাৰ লগে লগে মানুহৰ জীৱনে এক সুদূৰ মানুহৰ খাদ্য যোগান নিয়মীয়া হোৱাৰ বাবে মানুহ খাদ্যৰ সন্ধানত এঠাইৰ পৰা আন ঠাইলৈ যাবলগীয়া নোহোৱা হ'ল। ইয়াৰ ফলত লাহে লাহে মানুহে নিজৰ ঘৰ সাজিবলৈ আৰম্ভ কৰিলে আৰু ফলত চহৰ হ'ল। এইটো কৈছে নহয়, সেইকাৰণে তোমালোকৰ এইটো হ'ব এইটো কুৱেশ্যনৰ। কৃষিৰ আৱিষ্কাৰৰ লগে লগে কিহৰ বিকাশ হ'ল? নানা উৎসৱ, এইটো নহয়। কৃষি আৱিষ্কাৰৰ লগে লগে যান্ত্ৰিক সভ্যতাৰ নহয়। কৃষি আৱিষ্কাৰৰ লগে লগে মানুহৰ সামাজিক জীৱনৰ আৰম্ভণি হ'ল। এইটো হ'ব তোমালোকৰ চহৰমুখী, কটো হ'ব। কিন্তু তোমালোকে যদি টপিক অনুযায়ী নগৈ বেলেগ অনুযায়ী তোমালোকে সাধাৰণ জ্ঞানৰ ওপৰত ভিত্তি কৰি আনচাৰ দিব খোজা, তেনেহ'লে কিন্তু আনচাৰটো হ'ব ঘ। পিছে তোমালোকে ঘৰ আনচাৰ ইয়াত দিলে তোমালোকৰ ভুল হ'ব। চাইছা? তাৰমানে তোমালোকৰ টপিকৰ ওপৰত ভিত্তি কৰি তোমালোকৰ আনচাৰটো দিব লাগিব। এইটো সঘনাই কৈ থাকোঁ মই, তোমালোকৰ পৰীক্ষাত এইটো ভুল কৰিবলৈ চেষ্টা নকৰিবা। নেক্সট কি আছিলে তোমালোকৰ কুৱেশ্যন? এই কুৱেশ্যনটো, মানুহে কৃষিৰ আৱিষ্কাৰৰ লগে লগে কিয় ঘূৰি ফুৰিবলৈ বাদ দিলে? ফাইন। মানুহবিলাকৰ ঘূৰি ফুৰি ভাগৰ লাগিবলৈ আৰম্ভ কৰিলে। এইটো নহয়। তাৰপিছত যাযাবৰী জীৱনৰ মানুহ ভাল নলগা হ'ল। এইটোও নহয়। মানুহে সাৰুৱা মাটিৰ সন্ধান পোৱা নাছিল। এইটো নহ'ল। কৃষিৰ বাবে মানুহে একে ঠাইত থাকিব লগা হ'ল আৰু কৃষিৰ পৰা খাদ্যৰ যোগান নিয়মীয়া হ'ল। এইটো হ'ব তোমালোকৰ ৰাইট অপশ্যন, ঘ নম্বৰটো। নেক্সট কুৱেশ্যন কি আছিলে?
চকাৰ আৱিষ্কাৰৰ তাৎপৰ্য কি আচ্ছা নিশ্চয় ইয়াত চকাৰ আৱিষ্কাৰৰ তাৎপৰ্য আছে চকাই মানুহক গতি দিয়ে চকাৰ পৰা মানুহে শূন্যৰ আৱিষ্কাৰ কৰিলে এইটো নহয় চকাৰ পৰা চাইকেল গাড়ী আদি আৱিষ্কাৰ হ'ল চকাৰ পৰা মানুহে চকৰি তৈয়াৰ কৰিবলৈ শিকিলে কোনটো হ'ব চকাৰ পৰা চাইকেল গাড়ী আদি আৱিষ্কাৰ হ'ল এইটোই হ'ব তোমালোকৰ ৰাইট আনসাৰ কাৰণ টপিকৰ ওপৰত ভিত্তি কৰি কিন্তু টপিকৰ বাদে যদি তোমালোকে যাব বিচাৰিছা তেনেহলে কিন্তু চকাই মানুহক গতি দিয়ে এই কথাটো কিন্তু তোমালোকৰ ৰাইট হ'ব হয়নে কিন্তু এইটো তোমালোকে লিখিলে তোমালোকৰ পৰীক্ষাত যদি এনেকা আনসাৰ দিয়া ভুল হ'ব সেইকাৰণে তোমালোকৰ ৰাইট আনসাৰ হ'ব গ চকাৰ পৰা চাইকেল গাড়ী আদিৰ আৱিষ্কাৰ হ'ল ফাইন এতিয়া তোমালোকৰ কাৰণে মই এটা কোৱেশ্চন ইয়াত দি দিছো তোমালোকে কমেন্টত জনাবলৈ চেষ্টা কৰিবা বাৰু কোৱেশ্চনটো হ'ল যে কোৱেশ্চন মানুহে ঘৰ তৈয়াৰ কৰাৰ আগতে ক'ত থাকিছিল ওকে নাম্বাৰ 1 পৰ্বতৰ গুহাত নাম্বাৰ 2 গছৰ তলত ডাঙৰ গছৰ তলত নাম্বাৰ 3 আছে তোমালোকৰ গছৰ খৰংগত আৰু লাষ্টত মই তোমালোকক দিব বিচাৰিছো ওপৰৰ আটাইকেইটাত তোমালোকে শুদ্ধ উত্তৰটো দিবলৈ চেষ্টা কৰিবা 1 হ'ব নে 2 হ'ব নে 3 হ'ব নে 4 আকৌ এবাৰ কৈছো তোমালোকৰ কোৱেশ্চনটো যে মানুহে ঘৰ সাজি উলিওৱাৰ আগতে ক'ত বাস কৰিছিল বা ক'ত থাকিছিল 1 নম্বৰ হৈছে কি তোমালোকৰ পৰ্বতৰ গুহাত মানে 2 নম্বৰ হ'ল কি গছৰ তলত 3 নম্বৰ হ'ল গছৰ খৰংগত 4 নম্বৰ হ'ল কি ওপৰৰ আটাইকেইটাতে তোমালোকে কমেন্টত আনসাৰটো দিবলৈ চেষ্টা কৰিবা চোৱাৰ কাৰণে ধন্যবাদ